হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভালেই। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া হৈছে মচন্দৈ। আমি গাঁৱলীয়া মানুহে মচন্দৈ বুলি কওঁ, কাৰণ মচন্দৈ কেইজোপা বৰ্তমান জাবৰ পূৰা গজি গৈছে। সেইকাৰণে জাবৰকেইডাল বনকেইডাল চাফ চিকুণ কৰি দিছোঁ, তেতিয়াহে খাব পৰা হ'ব। কিন্তু সেইকাৰণে মচন্দৈকেইটা চাবা আবেলি সময়ত মই সেয়াকে কৰি থাকোঁ আৰু এয়া দেখিছেই নহয়, বনবোৰ চাফ চিকুণ কৰি ধুনীয়াকৈ চফা কৰি দিছোঁ মচন্দৈকেইজোপা, তেতিয়াহে লহপহকৈ বাঢ়িব। জাবৰ দি এইটো স্কচৰ পুলি, এয়া দেখিছে জিকা কলি পেলালে, ফুল ফুলিলেই। এইটো জিকা কলি, এইজোপা স্কচ এয়া বগাইছে আৰু স্কচজোপা ধুনীয়াকৈ একদম লহপহকৈ বাঢ়িব। এইটো হৈছে বিলাহী পুলি, এইজোপা কোমোৰা পাতবোৰ দেখিছে পোকে খাই দিছে একদম কেনেকৈ পাতবোৰ। বিলাহী পুলি একদম ৰ'দটো বেছি চোকা বাবে সেইকাৰণে পুলিবিলাকক অলপমান পানী দি দিছোঁ, তেতিয়াহে অকণমান শান্তি। ৰ'দ একদম বিৰাট চোকা ৰ'দ দিছে আৰু সেইকাৰণে পুলিবিলাকত সকলোতে পানী দি আৰু অমিতা পুলিকেইটাও ধুনীয়াকৈ শুকাই আহিনা অৱস্থা নাইকিয়া হৈছে আৰু একদম পানী দি দিছে। দেখিছে কি ধুনীয়াকৈ নাৰ্জী ফুল উঠিছে। পূৰা বনকেইডাল চাফ চিকুণ কৰি পূৰা পুলিকেইটা অলপমান পানী দি দিছোঁ ধুনীয়াকৈ বাঢ়িবৰ কাৰণে। ৰ'দ চোকা সেইবাবে পানী অলপ দি দিছোঁ। ভিডিঅ'টো যিসকলে চাই আছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। বাই বাই।